দেখিলি নহয় পিংকি, আমাৰ মোহনৰ মন কেনেকৈ সলনি হৈ গ'ল। আৰে বৌ, আপুনি চিন্তা কিয় কৰি আছে মই থকাত? মোৰ বহুত চিন্তা লাগি আছে পিংকি। সি যদি এনেকৈ কৰি থাকে, আমি দেখোন তাৰ দ্বিতীয় বিবাহ কৰাবই নোৱাৰিম। বৌ, আপুনি সেইবোৰ চিন্তা একেবাৰে মোৰ ওপৰত এৰি দিয়ক। তই যে বাৰে প্ৰতি তেনেকৈ কৈ আছ, তইনো কি কৰিব পাৰিবি কচোন? বৌ, মোৰ কথাবোৰ মন দি শুনকচোন। ঠিক আছে, কি কথা কচোন বাৰু? বৌ, আজিৰ পৰা আপুনি বেমাৰ হোৱাৰ অভিনয় কৰক। আপুনি এনেকুৱাকৈ থাকক যাতে আপোনাৰ গা একেবাৰে বেয়া, আপোনাৰ ভাত খাবলৈ মন নাযায়, কাম কৰিবলৈ মন নাযায়, মূৰ ঘূৰাই। আপোনাৰ গাটো একেবাৰে দুৰ্বল হৈ আছে, যাৰ বাবে আপুনি বিচনাত পৰি থাকিবলগীয়া হৈ আছে। কি কথা ক'বলৈ আহিছ তই? মই যদি এনেকুৱা এক্টিং কৰি থাকোঁ, মোহনে দেখোন মোক ডক্টৰৰ ওচৰলৈ লৈ যাব, আৰু ডক্টৰেতো সকলোবোৰ গম পাব মোৰ একো নাই হোৱা বুলি। তেতিয়া কি হ'ব? ডক্টৰে আপোনাৰ একো নাই হোৱা বুলি গম পাব, কিন্তু সেইজন ডক্টৰ কোন হ'ব আপুনি গম পাইছেনে বৌ? তই কোন ডক্টৰৰ কথা কৈছ? আপোনাৰ বান্ধৱী মিনতি, তাৰ পুতেকে দেখোন ডক্টৰ, আৰু সি মোৰ লগত বৰ ভাল নহয় বৌ। মই আজিয়ে সিহঁতৰ ঘৰলৈ গৈ তাৰ লগত আলোচনা কৰিম আৰু আপোনাৰ বেমাৰৰ এটা মিছা ৰিপৰ্ট ওলাবলৈ ক'ম। ৰচোন, আমি এইবোৰ কৰি কি পাম? মই মোহনৰ কাৰণে দ্বিতীয় বিবাহ কৰোৱাৰ কথা ভাবিছোঁ, তই আকৌ এইবোৰ কি কৰিব ওলাইছ? আৰে বৌ, আপুনি এবাৰ মোৰ কথাবোৰ মানি চাওকচোন। আপোনাৰ এনেকুৱা অৱস্থা দেখিলেহে মোহনে আপুনি যি কয় তাকে কৰিবলৈ বাধ্য হ'ব। ঠিক আছে, এইবাৰ তোৰ কথা মতে কৰি চাওঁ হয়নে নহয়। যদি নহয়, নেক্সট টাইম আৰু তোৰ কথা নুশুনো মই কেতিয়াও। হ'ব বৌ। দাদা, আপোনালোকৰ ঘৰত বোলে ঘৰ ভাড়া দিয়ে? আমি ভাড়াঘৰ এটা বিচাৰি আহিছোঁ। মই ঘৰ ভাড়া দিওঁ, কিন্তু তোমালোক ক'ৰ পৰা আহিছা? আমি ৰংজুলিৰ পৰা আহিছোঁ দাদা। ৰংজুলিটো ইয়াৰ পৰা বহুত দূৰ হয়। তোমালোক খোজকাঢ়ি আহিছা নে গাড়ীত আহিছা? আমি আধা বাটৰ পৰা গাড়ীত আহিছোঁ। আচ্ছা, ঠিক আছে। পিছে তোমাৰ হাজবেণ্ডক দেখা নাই যে, লগত অহা নাই নেকি? এতিয়া যদি মই মোৰ মানুহজন কেতিয়াও নাহে বুলি কওঁ, হয়তো মোক ৰুম নিদিব। কি ভাবি আছা? তোমাৰ হাজবেণ্ড কিয় নাই অহা? মোৰ মানুহজন মানে বাহিৰত থাকে, আৰু তেওঁ এতিয়া বিশেষ কাম এটাৰ বাবে আহিব পৰা নাই। ঠিক আছে, আহা তেনেহ'লে ৰুমটো চাই লোৱা। মা, গাটো বেয়া লাগিছে নেকি? তই মোৰ ওচৰলৈ নাহিবি। উঠা আৰু ভাতকেইটা খাই লোৱা। এনেকৈ শুই থাকিলে গাটো বেছিহে বেয়া লাগিব। আৰু পেহীয়ে কৈছে যোৱাকালিৰ পৰা হেনো ভাত নাই খোৱা। মই এতিয়াৰ পৰা ভাত পানী খোৱা একেবাৰে এৰি দিম, কিয়নো তই মোৰ সপোন পূৰণ নকৰ। মোৰ আৰু জীয়াই থাকি লাভ নাই। এনেকৈ ক'লে নহ'ব নহয় মা। সোনকালে উঠা আৰু ভাতকেইটা খাই লোৱা। তই কেলে মোৰ ওচৰলৈ আহিছ? ৰুমিৰ ওচৰলৈ যা আকৌ। মই মৰি যোৱাৰ পাছত ৰুমিক ঘৰত লৈ আহিলে হ'ল। মই তোমাক এনেকুৱা অৱস্থাত এৰি থৈ কলৈকো নাযাওঁ মা। মোহন, তই মাক এনেকৈ চাই থাকিবি নে হস্পিটেললৈকে লৈ যাবি? মই কলৈকো নাযাওঁ। এনেকৈ চাই থাকিলে আৰু নহ'ব। পেহী, তুমি মাক সোনকালে ৰেডি কৰি দিয়া, মই গাড়ী মাতিবলৈ যাওঁ। বৌ, হস্পিটেল যাবলৈ ৰেডি হওক আকৌ। পিংকি, তই এবাৰ ভাবি চাইছনে এইবোৰ কথা যদি মোহনে গম পাই কি হ'ব? আৰে বৌ, আপুনি এইবোৰ কিয় টেনশ্যন লৈ আছে? মোহনে আকৌ এইবোৰ কথা কেনেকৈ গম পাব? এইবোৰ কথা আমাৰ দুজনীৰ মাজতহে আছে। পিংকি, এতিয়া মোক হস্পিটেললৈ নি মিছাতে বেজী আৰু স্লাইন নিদিলেহে ৰক্ষা আৰু। আৰে বৌ, নৰ্মেল NS বটল এটাতো ল'বই লাগিব। কি NS? NS মানে নৰ্মেল স্লাইন বৌ। যিটো দেখিছোঁ তই মোৰ সুস্থ দেহাটো তাতে নি বেমাৰী কৰি পেলাবি যেন পাইছোঁ। আৰে বৌ, আপুনি অলপ বেছিকৈ চিন্তা কৰে। এতিয়াৰ পৰা চাবচোন বৌ, মোহনে আপোনাৰ কথা কেনেদৰে মানি ল'ব। এইটো এটা ৰুম, আৰু এটা ৰুম ভিতৰত আছে। তুমি কম বাজেটৰ ভিতৰত ৰুম লাগে বুলি কোৱাৰ বাবে এইটো ৰুমত লৈ আহিছোঁ। ভিতৰৰ ৰুমটো এবাৰ চাই লোৱা। মা আহিব নহয় মাজনী। কি নাম তোমাৰ? খুৰা, তাইৰ নাম পৰি হয়। পৰি? বা ধুনীয়া নাম দেখোন। আৰু তোমাৰ নাম কি? মোৰ নাম জিংকি। দাদা, ৰুমটো ঠিকে আছে। তেনেহ'লে কেতিয়াৰ পৰা আহিবা থাকিবলৈ? আমি আজিৰ পৰাই থাকিম। আজিৰ পৰা থাকিবা? আৰু মাল বস্তুবোৰ কেতিয়া আনিবা? আমাৰ দৰকাৰী বস্তুসমূহ আমি বেগতে লৈ আহিছোঁ। পিছে ৰুমটোৰ দাম কিমান পৰিব দাদা? ৰুমটোৰ দাম বেছি নহয়, অনলি 2000 টকা। কিন্তু এটা কথা নহয়, মোক ভাড়াঘৰৰ পইচাটো 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত প্ৰতিটো মাহতে দিব লাগিব। হ'ব দাদা, মই আপোনাক আপোনাৰ ভাড়াঘৰৰ পইচাটো 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত প্ৰতিটো মাহতে দিম। ঠিক আছে তেনেহ'লে, কিবা যদি অসুবিধা পোৱা মোক জনাবা। পৰি, পাপা তোমাক চাবলৈ সোনকালে আহিব। তোমালোকৰ পাপা তোমালোকক নেদেখাকৈ বেছিদিন থাকিব নোৱাৰিব নহয়। চাবা, তোমালোকৰ পাপা সোনকালে তোমালোকক চাবলৈ আহিব। মা, আমি ইয়াতে নাথাকোঁ, মোৰ ঘৰত যাবলৈ মন গৈছে। আমি ঘৰলৈ যাব নোৱাৰোঁ নহয় মাজনী। আমি যদি ঘৰলৈ যাওঁ, আইতাহঁতে আকৌ আমাক ঘৰৰ পৰা উলিয়াই দিব। এইটো এটা এমাৰ্জেঞ্চি কেছ হয়।
সিস্টাৰ তুমি সোনকালে ইয়াৰ বিপি আৰু পালছ চেক কৰি ৰিপৰ্টটো মোৰ কেবিনলৈ লৈ আহা আৰু ইয়াক ৱাৰ্ডলৈ শিফ্ট কৰা ঠিক আছে ছাৰ ছাৰ ভয় কৰিবলগীয়াটো একো নাই নহয় ন আগে আমি পেচেণ্টজনৰ কণ্ডিশ্যনটো ভালকৈ চাই ল'ব লাগিব লগতে কেইটামান টেষ্ট কৰিব দিব লাগিব টেষ্ট কৰাৰ ৰিপৰ্টসমূহ আহিলেহে তোমালোকক ক'ব পাৰিম সিস্টাৰ দেৰি নকৰিবা সোনকালে ৱাৰ্ডলৈ শিফ্ট কৰা আৰু NS এটা দি দিয়া পৰি চুপ থকা পাপা আহিব নহয় হে ভগৱান মই এই ছোৱালীজনীক কেনেকৈ চুপ কৰাও কান্দি কান্দি মাত বহি গ'ল তাইৰ উঠনিৰ পৰা কান্দি আছে চুপ থকা পৰি ভণ্টি হাৰ পাব হৈছে মাজনী আৰু নেকান্দিবা মোৰ পৰি মা তুমি চিন্তা নকৰিবা তোমাৰ যি বেমাৰ ওলালেও মই চিকিৎসা কৰাম মোক কেলে চিকিৎসা কৰিব লাগে বাৰু মই মৰিবলৈহে বিচাৰি আছো এনেকুৱা কথাবোৰ নকবা মা আৰু মই দেখোন আছোৱেই তোমাৰ লগত মোহন নাৰ্ছে তোমাক মাতি আছে মা মই আহি আছো এতিয়া বৌ এই খোপা কি দি থৈছে মোক মিছাতে ইমান বিষ বিষ কৰি বেজি স্লাইন খোপাহে ল'ব লগা হৈছে পিংকি মই মোহনক দ্বিতীয় বিবাহ কৰাবলৈ কেতিয়াকে ক'ম আৰু সি কেতিয়া মান্তি হ'ব আৰে বৌ অলপ সময় ধৈৰ্য ধৰক আৰু মিছা ৰিপৰ্টসমূহ আহি ল'ব দিয়ক তাৰ পাছত চাব আমাৰ মোহনে দ্বিতীয় বিবাহ কৰাবৰ বাবে কেনেকৈ ৰাজি হৈ যাব হেল্ল' বন্ধু বান্ধৱীসকল কাহিনী নেক্সট পাৰ্ট লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম আমাৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে আমাৰ ইউটিউব চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব